ক্ষুদ্ৰ চাহ খেতিয়কক ভাতে মৰাৰ চক্ৰান্ত বৃহত্তৰ পুঁজিপতি গোষ্ঠীৰ আঙুলিৰ ধাৰত নাচিছে চাহ বোৰ্ডে কীটনাশকৰ উপস্থিতিৰ অজুহাতত বটলিফ কাৰখানা বন্ধ কৰাৰ ষড়যন্ত্ৰ অহা 1 জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় নকৰে ভাৰতীয় চাহ বোৰ্ডৰ এক নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লৈছে ফেক্টৰীসমূহে বিগত 26 ফেব্ৰুৱাৰীত আহিছিল চাহ বোৰ্ডৰ এছঅপি কীটনাশক মুক্ত কেঁচা পাতে ক্ৰয় কৰাৰ নিৰ্দেশ দিছিল বোৰ্ডে আমাক কোৱা হৈছে কলগৰসমূহ কোৱা হৈছে যে আপোনালোকে কেমিকেল মুক্ত চাহ বজাৰত দিব লাগিব যদি আপোনালোকে কেমিকেল থকা চাহ প্ৰস্তুত কৰে তেতিয়াহ'লে আপোনালোকৰ ওপৰত আইনী বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিম বুলি যোৱা 26 ফেব্ৰুৱাৰী তাৰিখে 24 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে টি বোৰ্ডে এটা এছঅপি উলিয়াইছে যিটো এছঅপিৰ ভিতৰ চোৱাত এটা ভয়ংকৰ ষড়যন্ত্ৰ আমি দেখা পাইছো ফেক্টৰীসমূহে চাহ বোৰ্ডৰ কঠোৰ নিৰ্দেশ কীটনাশক থকা চাহ প্ৰস্তুত কৰিলে বন্ধ কৰা হ'ব বটলিফ ফেক্টৰী জেল জৰিমনাও হ'ব মালিকৰ আমাৰ স্মাৰ্ট ৱাছৰ যিখিনি কলঘৰ আছে এই কলঘৰসমূহৰ যিখিনি চাহ তেওঁলোকে টেষ্ট কৰিব যদি তাত কেমিকেল পায় তেতিয়াহ'লে সেইখিনিৰ ওপৰত চাহখিনি ডেষ্ট্ৰয় কৰিব দ্বিতীয়তে তেওঁলোকৰ ফেক্টৰীসমূহ বন্ধ ৰাখি দিব 15 দিন 20 দিন 1 মাহৰ কাৰণে 2 মাহৰ কাৰণে তাৰ উপৰিও কলঘৰসমূহ কৰ্তৃপক্ষই জেল বা জৰিমনাৰ এটা প্ৰাৱধান তাত ৰখা হৈছে কিন্তু এই নিৰ্দেশ কেৱল ব্যৱসায়িক স্বাৰ্থত লোৱা হোৱা নাই বৃহৎ পুঁজিপতি গোষ্ঠীসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই চাহ বোৰ্ডে এই নিৰ্দেশ দিয়াৰ অভিযোগ উঠিছে এতিয়া আমি বটলি ফেক্টৰীসমূহে বেংগছৰ লগতে হওক বা ডাঙৰ বহুজাতিক কোম্পানীৰ লগত সমানে ফেৰ মাৰিব পৰা হৈছে এই আৰু বটলি ফেক্টৰীসমূহে বৃহৎ চাহ গোষ্ঠীসকলক এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু অনাগত দিনত আমি আশা ৰাখোঁ অসমৰ 53% নহয় 75% চাহ বটলি ফেক্টৰীসমূহে উৎপাদন কৰিবলৈ সক্ষম হ'ব আৰু ই অসমৰ অৰ্থনীতিৰ এটা ক্ষুদ্ৰ ভূমিকা গ্ৰহণ কৰিব সেইকাৰণে টি বোৰ্ড কলকাতাত বহি কমাৰ্চ অফ মিনিষ্ট্ৰী আৰু টি বোৰ্ডে তেওঁলোকে কি কৰিছে এটা বৃহৎ ষড়যন্ত্ৰ কৰিছে আমাৰ ওপৰত আৰু আমাৰ চাহ কলসমূহ বন্ধ কৰাৰ এটা ষড়যন্ত্ৰ এইটো আচৰিত কথা যি 16বিধ কীটনাশক চাহ বোৰ্ডে নিষিদ্ধ কৰিছে সেই কীটনাশক আজি মুকলি বজাৰত সহজেই উপলব্ধ যিখিনি কেমিকেল এই বছৰ 16বিধ কেমিকেল চৰকাৰে বেন কৰিছে চাহৰ ক্ষেত্ৰত এইখিনি কেমিকেল এতিয়াও বজাৰত মানে মুক্ত বিচাৰি পোৱা যায় আপোনালোকে মনকট ভস আপোনালোকে অনলাইনত পোৱা যায় গতিকে আমি চৰকাৰক দাবী কৰিছোঁ যিখিনি চাহ জোন আছে চাহ এলেকা অধ্যক্ষতা আছে অসমৰ বহুত ঠাই চাহ জোন তাত অন্য খেতি 10% হয় তাত 90% চাহ খেতি হয় তাত সেই চাহ জোন হিচাপে ঘোষণা কৰিব লাগে আৰু সেইবিলাক দোকানবিলাকত অকল চাহৰ উপযোগী ঔষধখিনি যোগান দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ভূমিকা আছে চাহ বোৰ্ডৰ এই নিৰ্দেশৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব ক্ষুদ্ৰ চাহ খেতিয়কসকল এতিয়া হৈছে পাত তোলাৰ সময় এই সময়ত চাহ বোৰ্ডে এনে এক সিদ্ধান্ত লোৱাত ভয়ংকৰ বিপদত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল অভিযোগৰ আঙুলি উঠিছে ক্ষুদ্ৰ চাহ খেতিয়কক লৈও ক্ষুদ্ৰ চাহ খেতিয়কে সঁচাকৈয়ে প্ৰয়োগ কৰে নেকি নিষিদ্ধ কীটনাশক অসমৰ কোনো জনসাধাৰণে এই 16বিধ যিটো ৰাসায়নিক দ্ৰব্য ইতিমধ্যে বেন কৰিছে এইটো প্ৰয়োগ কৰা নাই এইটো একদম ক্লিন চিট দিব পৰাকৈ মই সম্পাদক হিচাপে কৈছোঁ আৰু যদি কিবা কাৰণত কোনোবা এজন চাহ খেতিয়ক দেখুৱাই দিয়ে যে এই জেগাত এইটো স্প্ৰে কৰিছে তেতিয়াহ'লে আমি তাৰ ব্যৱস্থা ল'ম আনহাতে নিষিদ্ধ কীটনাশকৰ মুকলি বিক্ৰীক লৈ সোধাত দায় কৰা উত্তৰ দিলে কৃষিমন্ত্ৰী অতুল বৰাই আমাৰ বিভাগৰ তৰফৰ পৰা এইখিনি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হয় আৰু আমি খুব এই বিষয়টো গুৰুত্ব সহকাৰে লৈছোঁ এইবাৰ বিভিন্ন পৰ্যায়ত আলোচনা হৈছে মুখ্য সচিব পৰ্যায়তো এই বিষয়টো ঠেট বেৰ আলোচনা হৈছে কোৰ্টৰো তেনেধৰণৰ কেতবোৰ কঠোৰ নিৰ্দেশো আছে গতিকে এই ক্ষেত্ৰত চৰকাৰে আমাৰ বিভাগে চোকা দৃষ্টি ৰাখিছে যাতে কিছুমান অসাধু ব্যৱসায়ীয়ে বা খেতিয়কেও এনে কেতবোৰ মাৰাত্মক ঔষধ ৰাসায়নিক কীটনাশক ঔষধ ব্যৱহাৰ যাতে নকৰে কাৰণ যাৰ বাবে মানুহৰ স্বাস্থ্যৰ হানি হয় সেই দিশটোৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছে
চাহ বোৰ্ডে শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি কেঁচা চাহপাত লোৱাৰ ব্যৱস্থা কৰক আৰু ফেক্টৰীসকলে আমাৰ লগত এই কেঁচা চাহপাত যিসকল উৎপাদনকাৰী তেওঁলোকৰ লগত এটা যোগাযোগ সম্বন্ধ কৰি আৰু টি বোৰ্ডৰ মধ্যস্থতাত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক নহ'লে অসমৰ গোটেই উজনিৰ পৰা নামনিলৈ অসম ব্যাপকভাৱে এটা আন্দোলনৰ সৃষ্টি হ'ব আৰু আৰ্থিক অনাটনৰ সৃষ্টি হ'ব আনহাতে পাত ছিঙি বটলিফ ফেক্টৰীলৈ আনি ৰাসায়নিক দ্ৰব্যবিহীন প্ৰমাণপত্ৰ কেনেকৈ লাভ কৰিব তাক লৈ এতিয়া বিমূৰত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰাসায়নিক দ্ৰব্য পৰীক্ষা কৰাৰ সুবিধা বৰ্তমান সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই নাই তেনেস্থলত ৰাসায়নিক দ্ৰব্যবিহীনতা প্ৰমাণপত্ৰৰ নামত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীক ভাতে মৰাৰ বাবে চাহ বোৰ্ডৰ ষড়যন্ত্ৰ স্পষ্ট হৈ পৰিছে বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা